অহা 14 মে 31 বহাগ দিনজোৰা কাৰ্যসূচীৰে কয়াকুছি ৰঙালী বিহুৰ উদযাপন কৰিবলৈ আমি দিহা কৰিছোঁ। সেই হেতুকে মই সমূহ কয়াকুছি অঞ্চলৰ বিহুবলীয়া ৰাইজ তথা সমূহ অনুষ্ঠান প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলক উক্ত দিনা আহি আমাৰ বিহুৰ দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। বিশেষকৈ আমি মুকলি বিহুৰ আয়োজন কৰিছোঁ, প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ, বিহু সম্পৰ্কীয় আলোচনাৰ আয়োজন কৰিছোঁ। সন্ধিয়া গুৱাহাটীৰ পৰা আমি মানে আকৰ্ষণীয় শিল্পীৰ মানে এটা আমন্ত্ৰণ জনাইছোঁ। ময়ূৰী দত্ত তেখেতৰ গীতৰ শৰাই ইয়াত অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ যোগেদি মই সমূহ অসমবাসীৰ লগতে আমাৰ কয়াকুছি অঞ্চল বৰপেটা জিলাৰ সমূহ ৰাইজক আমাৰ এই কয়াকুছিৰ ৰঙালী বিহু সন্মিলনত সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ আৰু সকলোকে বিহুৰ উলগ দেৰিকৈ হ'লে বিহুৰ উলগ জনাইছোঁ। সন্মানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ দেৱৰ নেতৃত্বত আমি প্ৰত্যেক বছৰে বিহু উদযাপন কৰোঁ আৰু এইবেলিও আমি অহা মঙলবাৰে আমাৰ বিহু উদযাপন হ'ব আৰু এই আপোনালোকৰ জৰিয়তে মিডিয়াৰ জৰিয়তে আমাৰ কয়াকুছি অঞ্চল তথা বৰপেটা জিলাৰ সমূহ সদস্যসকলক আমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ মঙলবাৰে বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাক সহায় কৰে, তাৰ কাৰণে সকলোলৈ মানে আমি আশাবাদী। অহা 14 মে 31 বহাগ দিনজোৰা কাৰ্যসূচীৰে কয়াকুছি ৰঙালী বিহুৰ উদযাপন কৰিবলৈ আমি দিহা কৰিছোঁ। সেই হেতুকে মই সমূহ কয়াকুছি অঞ্চলৰ বিহুবলীয়া ৰাইজ তথা সমূহ অনুষ্ঠান প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলক উক্ত দিনা আহি আমাৰ বিহুৰ দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। বিশেষকৈ আমি মুকলি বিহুৰ আয়োজন কৰিছোঁ, প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ, বিহু সম্পৰ্কীয় আলোচনাৰ আয়োজন কৰিছোঁ। সন্ধিয়া গুৱাহাটীৰ পৰা আমি মানে আকৰ্ষণীয় শিল্পীৰ মানে এটা আমন্ত্ৰণ জনাইছোঁ। ময়ূৰী দত্ত তেখেতৰ গীতৰ শৰাই ইয়াত অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ যোগেদি মই সমূহ অসমবাসীৰ লগতে আমাৰ কয়াকুছি অঞ্চল বৰপেটা জিলাৰ সমূহ ৰাইজক আমাৰ এই কয়াকুছিৰ ৰঙালী বিহু সন্মিলনত সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ আৰু সকলোকে বিহুৰ উলগ দেৰিকৈ হ'লে বিহুৰ উলগ জনাইছোঁ। সন্মানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ দেৱৰ নেতৃত্বত আমি প্ৰত্যেক বছৰে বিহু উদযাপন কৰোঁ আৰু এইবেলিও আমি অহা মঙলবাৰে আমাৰ বিহু উদযাপন হ'ব আৰু এই আপোনালোকৰ জৰিয়তে মিডিয়াৰ জৰিয়তে আমাৰ কয়াকুছি অঞ্চল তথা বৰপেটা জিলাৰ সমূহ সদস্যসকলক আমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ মঙলবাৰে বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাক সহায় কৰে, তাৰ কাৰণে সকলোলৈ মানে আমি আশাবাদী।